হেল্ল' এভৰিৱান, এছামিজ নলেজ লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত চতুৰ্থ শ্ৰেণীৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে প্ৰথম পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ আৰু লগতে ইয়াৰে প্ৰশ্ন উত্তৰবিলাকো দি যাম। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু চাই কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। প্ৰথম পাঠ হৈছে আমাৰ সামাজিক পৰিৱেশ। অকণমান মই পঢ়াই দিছোঁ। মানুহ সামাজিক প্ৰাণী। সকলো মানুহে সমাজ পাতি বাস কৰে। সমাজত সকলোৱে পাৰস্পৰিক সহযোগিতা, মিলা প্ৰীতি আৰু শান্তিৰে বসবাস কৰিবলৈ বিচাৰে। সুখ, শান্তি আৰু সামাজিক উন্নতিৰ কাৰণে আমি সমাজৰ নীতি নিয়ম, আইন কানুন মানি চলিব লাগে। শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় প্ৰাথমিক শিক্ষা নিজ পৰিয়ালৰ পৰাই আহৰণ কৰে। লগতে পৰিয়ালতে মৰম, চেনেহ, সহায়, সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণৰো বিকাশ ঘটে। সেইবাবে সমাজৰ এটা প্ৰাথমিক গোট পৰিয়ালক সমাজ গঠনৰ আধাৰ হিচাপে গণ্য কৰা হয়। এখন সমাজৰ প্ৰতিটো পৰিয়ালে সমাজখনৰ প্ৰতি দায়িত্ব পালন কৰে। ঠিক তেনেদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰেও একোখন সমাজৰ প্ৰতি সেৱা আগবঢ়াই নিজৰ নিজৰ দায়িত্ব পালন কৰে। এই সেৱাবোৰে সমাজৰ প্ৰয়োজন পূৰোৱাত সহায় কৰে। ইয়াতে ছবি আছে। এই ছবিখিনিত কি কৈছে অকণমান চোৱাচোন। ওপৰৰ ছবিখনত কি কি অনুষ্ঠান প্ৰতিষ্ঠান দেখিছা? ইয়াতে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে। এইখন হৈছে বিদ্যালয়, এয়া হৈছে অগ্নি নিৰ্বাপক আৰু আপাতকালীন সেৱা আস্থান, এইটো হৈছে বেংক, পুথিভঁৰাল, নামঘৰ, চিকিৎসালয়, ডাকঘৰ। সমাজখন সুচাৰুৰূপে চলি থাকিবলৈ অনুষ্ঠান প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা সেৱাবোৰৰ ভিতৰত আছে চিকিৎসা, শিক্ষা, প্ৰতিৰক্ষা, ন্যায়, ধৰ্মীয় আৰু সাংস্কৃতিক সেৱা ইত্যাদি। আমাৰ চৌপাশে থকা কেইটামান অনুষ্ঠান প্ৰতিষ্ঠানে আগবঢ়োৱা সেৱাৰ বিষয়ে তলৰ তালিকাখনৰ পৰা জানি লওঁ আহা। ইয়াতে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান দিয়া হৈছে আৰু এইফালে দিছে সেৱাসমূহ, কি কি সেৱা আগবঢ়ায়। অনুষ্ঠান প্ৰতিষ্ঠান বেংক। বেংকে আমাক কি সেৱা আগবঢ়ায়? ধন জমা আৰু ঋণ প্ৰদান, ধন স্থানান্তৰ, চেক সংগ্ৰহ আদিৰ সুবিধা প্ৰদান। অগ্নি আৰু আপাতকালীন সেৱা আস্থান। আকস্মিক দুৰ্ঘটনা আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সেৱা। আৰক্ষী চকী। আইন শৃংখলা আৰু শান্তি প্ৰতিষ্ঠা কৰা। অপৰাধৰ অনুসন্ধান, চিনাক্তকৰণ আৰু প্ৰতিৰোধ। চিকিৎসালয়। ৰোগীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদান। পশু চিকিৎসালয়। পশু পক্ষী ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা। ষ্টেডিয়াম। খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱস্থা। দৰ্শকৰ বাবে আসন বা গেলেৰীৰ ব্যৱস্থা। বজাৰ। কিনতা আৰু বেচতাৰ সমাৱেশ ঘটে আৰু বস্তুৰ কিনা বেচা চলে। পুথিভঁৰাল। কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা। কিতাপ ঘৰলৈ আনি পঢ়া আৰু ঘূৰাই দিয়াৰ নিৰ্দিষ্ট নিয়ম থাকে। ডাকঘৰ। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ চিঠি, পত্ৰ, ডাক, টোপোলা আদি আদান প্ৰদানৰ ব্যৱস্থা। ধন জমা ৰখাৰো ব্যৱস্থা। এইফালে আছে তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। ইয়াতে মই লিখি দিছোঁ, অকণমান চাই গ'লে হ'ল। বৃত্তিধাৰী অনুষ্ঠান প্ৰতিষ্ঠান। শিক্ষক। শিক্ষক বিদ্যালয়। পশু চিকিৎসক। পশু চিকিৎসালয়। ডাকোৱাল। ডাকঘৰ। গ্ৰন্থাগাৰিক। পুথিভঁৰাল। আৰক্ষী। আৰক্ষী চকী। নাৰ্ছ। চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰ। বেংক মেনেজাৰ। বেংক। ক্ৰিয়াকলাপ 1। তলত দিয়া বৃত্তিধাৰী লোকসকল কোনটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে লিখা। এইফালে আছে বৃত্তিধাৰী, এইফালে অনুষ্ঠান প্ৰতিষ্ঠান। মই লিখি দিছোঁ, অকণমান চাই গ'লে হ'ল। শিক্ষক বিদ্যালয়। পশু চিকিৎসক। পশু চিকিৎসালয়। ডাকোৱাল। ডাকঘৰ। গ্ৰন্থাগাৰিক। পুথিভঁৰাল। আৰক্ষী। আৰক্ষী চকী।
নাৰ্ছ, চিকিৎসালয় বা স্বাস্থ্যকেন্দ্ৰ, বেংক মেনেজাৰ, বেংক, উকিল, ন্যায়ালয়, অগ্নি নিৰ্বাপক কৰ্মী, অগ্নি নিৰ্বাপক আৰু আপাতকালীন সেৱা স্থান, চিকিৎসক, চিকিৎসালয়, ন্যায়াধীশ, ন্যায়ালয়, উপাচাৰ্য, বিশ্ববিদ্যালয়। ইয়াৰ উপৰি আমাৰ সমাজত অন্য কিছুমান বৃত্তিধাৰী লোক আছে যি কাম কৰি এজন ব্যক্তিয়ে অৰ্থ উপাৰ্জনেৰে নিজৰ লগতে পৰিয়ালক ভৰণ পোষণ দিয়ে। সেয়াই হৈছে ব্যক্তিগৰাকীৰ বৃত্তি বা জীৱিকা। উদাহৰণস্বৰূপে কৃষি, বাঁহ শিল্প, মৃৎশিল্প, কমাৰ শিল্প, বয়ন, চুলি কটা কাম, বাঢ়ৈ কাম ইত্যাদি। এইবোৰ কাম কৰি নিৰ্দিষ্ট বৃত্তিধাৰী লোকে সমাজলৈ সেৱা আগবঢ়ায়। সেয়েহে আমি সকলো বৃত্তিকে সন্মান জনাব লাগে। তলৰ তালিকাখনত দেখুওৱা বৃত্তিধাৰী লোকসকলৰ কাৰ্যসমূহ লিখা। কোনে কি কৰে তাৰ কাৰ্যসমূহ লিখিবলৈ দিয়া হৈছে। এইফালে আছে বৃত্তিধাৰী লোক, এইফালে কাৰ্য। ইয়াতে ছবিখনত দেখিছানে? এয়া হৈছে কৃষক বা খেতিয়ক। খেতিয়কে কি কৰে? শস্য উৎপাদন কৰে। তাৰপিছত ইলেক্ট্ৰিচিয়ান, বৈদ্যুতিক কাম কৰে। ৰাজমিস্ত্ৰী, পকী ঘৰ সজা কাম কৰে। পাইপ মিস্ত্ৰী, পানীৰ পাইপ সংযোগ মেৰামতি কৰে। চাফাই কৰ্মী, ঠাই চাফা বা পৰিষ্কাৰ কৰে। মোবাইল মেৰামতকাৰী, মোবাইল মেৰামতি কৰে। সামাজিক সম্প্ৰীতি আৰু সহযোগিতা। আমাৰ সমাজত সুখ দুখ বিপদ আপদৰ সময়ত সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। সেইদৰে উৎসৱ পৰব সকলোৱে মিলিজুলি পালন কৰোঁ। এইবোৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। উদাহৰণস্বৰূপে ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ভোজ ভাত খোৱা, নামঘৰত ভাওনা সভা পতা, খেতি চপোৱাৰ পাছত ন খোৱা আদি। দুৰ্গা পূজা, বাথৌ পূজা, ঈদ, বৰদিন, গুৰু নানক জয়ন্তী আদি ধৰ্মীয় উৎসৱবোৰত আৰু সামাজিক অনুষ্ঠান যেনে বিবাহ, জন্মদিন আদিত সমাজৰ সদস্যসকল মিলিত হয়। এনে ধৰণৰ অনুষ্ঠানে সমাজৰ সদস্যসকলৰ মাজত ঐক্য সংহতি বৃদ্ধি কৰে আৰু পাৰস্পৰিক সম্পৰ্ক মধুৰ কৰি তোলে। তাৰপিছত আছে, তোমালোকে জানানে যে কোনো অঞ্চলত ধান ৰোৱা আৰু ধান চপোৱাৰ সময়ত ইঘৰে সিঘৰক সহায় কৰে। এইদৰে খেতিৰ কামত একগোট হৈ সহায় আগবঢ়োৱা প্ৰথাক হাউৰি লোৱা বা হাদাৰী বোলে। ইয়াৰ যোগেদি খেতিৰ কামবোৰ সোনকালে সমাধা হোৱাৰ লগতে গাঁওবাসীৰ মাজত ঐক্য আৰু সংহতিও বৃদ্ধি পায়। সহযোগিতাৰে কামবোৰ কৰিলে আমাৰ কাম কাজসমূহ খৰতকীয়া হোৱাৰ উপৰি অধিক ফলদায়ক হয়। এনে কাম কাজবোৰত আমি জড়িত হৈ সমাজক সহায় কৰিব পাৰোঁ। একোটা অঞ্চল বা এখন গাঁৱত সকলোৱে একগোট হৈ সহায় সহযোগিতাৰে সেই অঞ্চলৰ সমস্যাবোৰ সমাধান কৰিব পাৰে। সেয়েহে সমাজৰ সকলোৱে একগোট হৈ থকা উচিত। হাউৰি লোৱা বা হাদাৰী, বিনা বেতনেৰে সকলোৱে মিলিজুলি কোনো কাম সমাপ্ত কৰা এক ব্যৱস্থা। ইয়াত অনুশীলনৰ কাৰণে প্ৰশ্ন দিয়া হৈছে। এই প্ৰশ্নখিনি অকণমান আলোচনা কৰি দিছোঁ আৰু ইয়াৰ উত্তৰখিনিও মই দি দিছোঁ। প্ৰথম, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটোত পূৰ কৰা। ইয়াতে গোল চিন দি আছে, মই পূৰ কৰিয়ে দেখুৱাইছোঁ। ক নম্বৰ, কোনটো প্ৰতিষ্ঠানে জুই লাগিলে জৰুৰীকালীন সহায় আগবঢ়ায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। 1 নম্বৰ, অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰ। 2 চিকিৎসালয়, 3 আৰক্ষী চকী, 4 বেংক। জুই লাগিলে আমাক কোনটোৱে সহায় কৰে? এইটো অগ্নি আৰু আপাতকালীন সেৱা কেন্দ্ৰ। সেইকাৰণে এই 1টোত গোল কৰি দিলোঁ। নম্বৰ, কোনটো প্ৰতিষ্ঠানে ঋণ প্ৰদান, ধন জমা ৰখা কাম আৰু ধনৰ লেনদেন কৰে? ইয়াৰ 4টা উত্তৰ দিয়া আছে। এটা হৈছে আৰক্ষী চকী, 2 নম্বৰ চিকিৎসালয়, 3 বেংক, 4 পুথিভঁৰাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেংক। এইটো 3 নম্বৰ গোল কৰি দিছোঁ। গ নম্বৰ, তলৰ কোনগৰাকীয়ে পকী ঘৰ সজা মেৰামতি আদিৰ কাম কৰে? ইয়াতো 4টা অপশ্যন দিয়া আছে। 1 নম্বৰ কাঠ মিস্ত্ৰী, 2 নম্বৰ ৰং মিস্ত্ৰী, 3 নম্বৰ ৰাজমিস্ত্ৰী, 4 নম্বৰ পাইপ মিস্ত্ৰী। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 3 ৰাজমিস্ত্ৰী। এয়া মই গোল কৰি দেখুৱাই দিছোঁ। 2 নম্বৰ,
উত্তৰ লিখা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো হৈছে সমাজৰ প্ৰাথমিক গোটটো কি? ইয়াৰ উত্তৰ হৈছে সমাজৰ প্ৰাথমিক গোটটো হ'ল পৰিয়াল। খ নম্বৰ প্ৰশ্ন সমাজৰ সকলোৰে সহযোগিতাত উদযাপন কৰা উৎসৱ এটাৰ নাম। ইয়াৰ উত্তৰ হৈছে বিহু। বিহুৰ সলনি আন উৎসৱৰ নামো লিখিব পাৰি। মই বিহুটোই দিছোঁ ইয়াতে। দুৰ্গা পূজা লিখিব পাৰি, বৰদিন লিখিব পাৰি, ঈদ লিখিব পাৰি। যোনে যি ভাল পায় সমাজৰ সকলোৱে মিলিজুলি পালন কৰা এটা উৎসৱৰ নাম লিখিলেই হ'ল। গ নম্বৰ প্ৰশ্ন ষ্টেডিয়াম কি কামৰ বাবে ব্যৱহাৰ কৰা হয়? উত্তৰ হৈছে ষ্টেডিয়াম খেলা ধূলা বা অন্যান্য অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হয়। ঘ নম্বৰ প্ৰশ্ন পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰে? ইয়াৰ উত্তৰ হৈছে পুথিভঁৰালে ছাত্ৰ ছাত্ৰীক বিভিন্ন কিতাপ, আলোচনী, বাতৰি কাকত আদি পঢ়াৰ সুবিধা দিয়াৰ লগতে তাৰ পৰা কিতাপ ঘৰলৈ আনি পঢ়িবলৈ সুযোগ দিয়ে। ঙ নম্বৰ প্ৰশ্ন ডাকঘৰৰ যোগেদি কি আদান প্ৰদান কৰা হয়? ডাকঘৰৰ যোগেদি চিঠি পত্ৰ, ডাক টোপোলা, টকা পইচা আদি আদান প্ৰদান কৰা হয়। প্ৰথম ৬ নম্বৰ প্ৰশ্ন চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়? ইয়াৰ উত্তৰ হৈছে চিকিৎসালয়ৰ পৰা ৰোগীৰ ৰোগ নিৰ্ণয়, চিকিৎসা আৰু স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত উপকাৰ হয়। এতিয়া ৩ নম্বৰ প্ৰশ্ন আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ আইন শৃংখলা বজাই ৰখা প্ৰতিষ্ঠানটো হ'ল ডেছত লিখিব লাগিব আৰক্ষী চকী। খ নম্বৰ পশু চিকিৎসালয়ত ডেছ চিকিৎসা কৰা হয়। ডেছত আমি লিখিম পক্ষীৰ। গ নম্বৰ গ্ৰন্থাগাৰিক ডেছ থাকে। এই ডেছ বা খালী ঠাইখিনি আমি লিখিব লাগিব গ্ৰন্থাগাৰত থাকে। গ্ৰন্থাগাৰত থাকে। এতিয়া ইয়াত ৪ নম্বৰত প্ৰশ্ন আছে পাঠত উল্লেখ কৰা যিকোনো এটা অনুষ্ঠান প্ৰতিষ্ঠানলৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি সেই বিষয়ে এটি টকা প্ৰস্তুত কৰা। যিবিলাক আমি অনুষ্ঠান প্ৰতিষ্ঠান পাইছিলোঁ তাৰ যিকোনো এটালৈ গৈ তাৰ কাম কাজবোৰ নিৰীক্ষণ কৰি লিখিবলৈ কোৱা হৈছে। স্কুলৰ বিষয়ে লিখিব পৰা, বিদ্যালয়ৰ বিষয়ে বা বজাৰৰ বিষয়ে। মই ইয়াত বেংকৰ বিষয়ে অকণমান লিখি দিছোঁ। বেংক হৈছে টকা পইচাৰ লগত জড়িত প্ৰতিষ্ঠান। বেংকত টকা পইচা বা ধনৰ আদান প্ৰদান কৰাৰ লগতে ধন স্থানান্তৰ, চেক সংগ্ৰহ, ঋণ প্ৰদান আদি কাম কাজবোৰ কৰা হয়। বেংকত আমাৰ ধন সুৰক্ষিত হৈ থাকে। ৫ নম্বৰ উৎসৱ পৰ্বৰ জৰিয়তে সামাজিক একতা কেনেদৰে বৃদ্ধি পায় লিখা। ইয়াৰ উত্তৰ হৈছে উৎসৱ পৰ্বৰ জৰিয়তে মানুহৰ মাজত মিলা প্ৰীতি গঢ়ি উঠে। উৎসৱ পৰৱে মানুহৰ মাজত আনন্দ কঢ়িয়াই আনে। উৎসৱ পৰৱৰ সময়ত পৰিয়ালৰ লোকসকল একগোট হোৱা দেখা যায়। ইয়াৰ লগতে গাঁৱত সকলোৱে একগোট হৈ সহায় সহযোগিতাৰে উৎসৱ পৰৱ উদযাপন কৰি সামাজিক একতা বৃদ্ধি কৰি তোলে। ৬ নম্বৰ পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কিয় কোৱা হয়? পৰিয়াল হৈছে সমাজৰ প্ৰাথমিক গোট। পৰিয়ালৰ পৰাই শিশুৱে সামাজিক নীতি নিয়ম বা আইন কানুন সম্বন্ধীয় শিক্ষা আহৰণ কৰে। পৰিয়ালতে মৰম চেনেহ, সহায় সহানুভূতি, দায়িত্ববোধ, সহযোগিতা আদি সামাজিক গুণবোৰৰ বিকাশ ঘটে। এনেবোৰ কাৰণতে পৰিয়ালক সমাজ গঠনৰ আধাৰ বুলি কোৱা হয়।